আজি এক ঐতিহাসিক দিন। আজিৰ দিনটোত পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পাছত প্ৰায় 50 বছৰ পাছত ছত্তীশগড়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠা কৰা হ'ল আৰু এই আসনখনৰ উদ্বোধনী কৰে মাননীয় ডক্টৰ কৃষ্ণ গোপালজী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ চৰকাৰৰ। আজি এইকাৰণে এক ঐতিহাসিক দিন। মহাপুৰুষ শংকৰদেৱৰ বিষয়ে বহু লোকে নাজানে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেই সময়ত আজিৰ পৰা 1468 বা 1500ত তেখেতে সমগ্ৰ ভাৰতবৰ্ষত 12 বছৰ ধৰি পৰিভ্ৰমণ কৰিছিল আৰু এই 12 বছৰত তেখেতে যি জ্ঞান আৰু অনুভৱ পাইছিলে তাৰে ফলশ্ৰুতিভাৱে তেখেতে বহু ঠাইত লিখিছিলে দৈনন্দিন ভাৰতৰ পৰিক্ৰমা। কাৰণ ভাৰতবৰ্ষক তেওঁ সদায় প্ৰথম যিটো দিছিলে আৰু প্ৰভু জগন্নাথৰ যি ভুৱনেশ্বৰৰ লগতো তেখেতে বহুত এটা কৰিছিলে, দ্বাৰকালৈ গৈছিলে আৰু যি ৰামেশ্বৰমলৈ গৈছে। সেই সময়ত কিমান বাধা বিঘিনিৰ মাজত নৰ্থৰ পৰা একেবাৰে উত্তৰ পূবৰ পৰা চাউথলৈ দক্ষিণলৈ তেখেতে গৈ সমগ্ৰ ভাৰতবৰ্ষৰ বিষয়ে অধ্যয়ন কৰিছিল। তেনে এজন মহাপুৰুষৰ নামত, যি মহাপুৰুষ নিজে এখন বিশ্ববিদ্যালয়, তেখেত কি নহয়, সাহিত্যিক হয়, তেখেত চিত্ৰকাৰ হয়, তেখেত ভাস্কৰ্য হয়, তেখেত গীতিকাৰ হয়, সকলো গুণ তেখেতৰ মাজত আছিলে। সেই মহাপুৰুষজনৰ নামত আজি যি ছত্তীশগড় চৰকাৰে সহযোগত, ফাইনেন্সিয়েল এডৰ সহযোগত এইখন পীঠ কৰাৰ কাৰণে ছত্তীশগড় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আশা কৰোঁ এই আসনখনে আমাৰ এনাজৰীডাল আৰু কটকটীয়া কৰিব। ধন্যবাদ। আজি এক ঐতিহাসিক দিন। আজিৰ দিনটোত পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পাছত প্ৰায় 50 বছৰ পাছত ছত্তীশগড়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠা কৰা হ'ল আৰু এই আসনখনৰ উদ্বোধনী কৰে মাননীয় ডক্টৰ কৃষ্ণ গোপালজী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ চৰকাৰৰ। আজি এইকাৰণে এক ঐতিহাসিক দিন। মহাপুৰুষ শংকৰদেৱৰ বিষয়ে বহু লোকে নাজানে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেই সময়ত আজিৰ পৰা 1468 বা 1500ত তেখেতে সমগ্ৰ ভাৰতবৰ্ষত 12 বছৰ ধৰি পৰিভ্ৰমণ কৰিছিল আৰু এই 12 বছৰত তেখেতে যি জ্ঞান আৰু অনুভৱ পাইছিলে তাৰে ফলশ্ৰুতিভাৱে তেখেতে বহু ঠাইত লিখিছিলে দৈনন্দিন ভাৰতৰ পৰিক্ৰমা। কাৰণ ভাৰতবৰ্ষক তেওঁ সদায় প্ৰথম যিটো দিছিলে আৰু প্ৰভু জগন্নাথৰ যি ভুৱনেশ্বৰৰ লগতো তেখেতে বহুত এটা কৰিছিলে, দ্বাৰকালৈ গৈছিলে আৰু যি ৰামেশ্বৰমলৈ গৈছে। সেই সময়ত কিমান বাধা বিঘিনিৰ মাজত নৰ্থৰ পৰা একেবাৰে উত্তৰ পূবৰ পৰা চাউথলৈ দক্ষিণলৈ তেখেতে গৈ সমগ্ৰ ভাৰতবৰ্ষৰ বিষয়ে অধ্যয়ন কৰিছিল। তেনে এজন মহাপুৰুষৰ নামত, যি মহাপুৰুষ নিজে এখন বিশ্ববিদ্যালয়, তেখেত কি নহয়, সাহিত্যিক হয়, তেখেত চিত্ৰকাৰ হয়, তেখেত ভাস্কৰ্য হয়, তেখেত গীতিকাৰ হয়, সকলো গুণ তেখেতৰ মাজত আছিলে। সেই মহাপুৰুষজনৰ নামত আজি যি ছত্তীশগড় চৰকাৰে সহযোগত, ফাইনেন্সিয়েল এডৰ সহযোগত এইখন পীঠ কৰাৰ কাৰণে ছত্তীশগড় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আশা কৰোঁ এই আসনখনে আমাৰ এনাজৰীডাল আৰু কটকটীয়া কৰিব। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।